নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সমাগত পবিত্ৰ ঈদ আৰু ঈদৰ বাবে এবাৰ নতুন এছঅপি জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এবাৰ মুছলমানলৈ নতুন নিৰ্দেশনা আহি পৰিছে। এবাৰ ঈদৰ নামাজক কেন্দ্ৰ কৰি নতুন নীতি নিৰ্দেশনা দিয়া হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত ঈদৰ পাক মুহূৰ্তত কোটি কোটি মুছলমানলৈ জৰুৰী নিৰ্দেশনা দিয়া হৈছে। এবাৰ ঈদত ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব কোনো মুছলমানে। খবৰটোকৈ জৰুৰী খবৰ। এবাৰ লাউড স্পিকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। শান্তি শৃংখলা বিঘ্নিত যাতে নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। ৰাস্তা ছাদত নামাজ আদায় কৰাত কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে। ঘৰৰ ভিতৰতে বা মছজিদ ঈদগাহত নামাজ আদায় কৰিব লাগিব মুছলমান জনতাই। ঘৰৰ ভিতৰতে মছজিদত ঈদগাহত নামাজ আদায় কৰিব লাগিব মুছলমান জনতাই। লাউড স্পিকাৰ ব্যৱহাৰ কৰি শান্তি শৃংখলা ভংগ কৰিবলৈ দিয়া নহ'ব। ঈদৰ সময়ছোৱাত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব। আৰক্ষীৰ লগতে RF অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হ'ব। ড্ৰোনৰ লগতে CCTVৰ ব্যৱস্থা কৰা হ'ব। নিয়ম ভংগ কৰিলে আইনী ব্যৱস্থা হাতত লোৱা হ'ব। পাছপোৰ্ট পৰ্যন্ত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব কোনো মুছলমানে। আন এটা খবৰ হৈছে আজি এক কৰুণ আৰু শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পবিত্ৰ ঈদৰ বজাৰ কৰিবলৈ যাওঁতেই নিহত হৈছে শাকিল, মুস্তাক আৰু শৰীফুল নামৰ একেটা পৰিয়ালৰে 3 গৰাকী ব্যক্তি। এই মুহূৰ্তত জনাই আছো এক দুখ লগা খবৰ, কিয়নো পবিত্ৰ ঈদৰ বজাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছে একেটা পৰিয়ালৰে 3 ভাতৃয়ে। পবিত্ৰ ঈদৰ বজাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছে 3 গৰাকী ব্যক্তিয়ে। ৰমজান মাহতে ট্ৰাকৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষতে থিতাতে মৃত্যুক সাৱটি লৈছে একেটা পৰিয়ালৰে 3 গৰাকী ভাতৃয়ে। গাড়ীৰ ভিতৰতে ছটফটাই প্ৰাণ হেৰুৱাইছে 3 মুছলমান ভাতৃয়ে। ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে শাকিল আহমেদ, মুস্তাক আহমেদ আৰু শৰীফুল ইছলাম। মৃত যুৱককেইজন ঘৰ মৈৰাবাৰীত বুলি জানিব পৰা গৈছে। নিজৰ দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ গুৱাহাটীলৈ আহি আছিল 3 ভাতৃ। কিছুদিন পূৰ্বে 3 ভাতৃ আৰম্ভ কৰিছিল দোকান আৰু গুৱাহাটী সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3 গৰাকী ভাতৃৰ। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীত এবাৰ সুন্দৰী যুৱতীৰ উৎপাত। এবাৰ সুন্দৰী যুৱতীৰ উৎপাতত বিছনা এৰি ৰাস্তা পালেহি মহানগৰীবাসী। টেটুগুৰিলৈকে মদ গিলি সুন্দৰী যুৱতীগৰাকীৰ উৎপাতত এইবাৰ ৰাস্তা পালেহি মহানগৰীবাসী। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। টেটুগুৰিলৈকে মদ খাই সুন্দৰী যুৱতীৰ তাণ্ডৱ বিলাই এইবাৰ গুৱাহাটী মহানগৰীত। সুন্দৰী যুৱতীৰ উৎপাতত বিছনা এৰি ৰাস্তা পালেহি মহানগৰীবাসী। সুন্দৰী যুৱতীয়ে টোপনি কাঢ়িছে মহানগৰীবাসীৰ। পুনৰ নিশা গুৱাহাটী মহানগৰীত খুৰা পাই যুৱতীৰ অসভ্য আচৰণ। 6 মাইলৰ চন্দন নগৰৰ ত্ৰিবেণী পথৰ ছানৰাইজ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা। সুৰাপান কৰি এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিনৰ পৰাই সুন্দৰী যুৱতীগৰাকী এপাৰ্টমেণ্টৰ নিবাসীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিদিনেই সুৰাপান কৰি এপাৰ্টমেণ্টৰ নিবাসীৰ সৈতে অশ্লীল গালি গালাজ কৰাৰো অভিযোগ উত্থাপন হৈছে। পূৰ্বতে যুৱতীগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে এপাৰ্টমেণ্টৰ কমিটিয়ে। দিছপুৰ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কমিটিৰ বিৰুদ্ধে। কমিটিৰ সৈতে ওলোটাই আৰক্ষীৰ তৰ্ক যুদ্ধ। টেটুগুৰিলৈকে মদ গিলি এবাৰ সুন্দৰী যুৱতীৰ তাণ্ডৱ বিলা চলাইছে 6 মাইলৰ চন্দন নগৰৰ ত্ৰিবেণী পথৰ ছানৰাইজ এপাৰ্টমেণ্টত। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ সহজ নহয় শিক্ষকৰ চাকৰি লোৱা। 15টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। শিক্ষক নিযুক্তি আৰু শিক্ষা বিভাগক লৈ 15টাকৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এখন বিদ্যালয়ত নিযুক্তি পালে গোটেই জীৱনৰ কাৰণে সেইখন বিদ্যালয়তে থাকিব লাগিব। 50 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত এজনকৈ প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ডাঙৰ ঘোষণা কৰিছে। 15টাকৈ বৃহৎ ঘোষণা।
দুৰ্গম আৰু চহৰ অঞ্চলত প্ৰতিগৰাকী শিক্ষকে সেৱা আগবঢ়োৱাটো বাধ্যতামূলক প্ৰতিগৰাকী শিক্ষক 2 বছৰকৈ প্ৰবেশন পিৰিয়ডত থাকিব লাগিব আগন্তুক সময়তে হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলত নিযুক্তি পোৱাটো কঠিন হ'ব কম্পিউটাৰ যথেষ্ট জ্ঞান থাকিব লাগিব প্ৰতিগৰাকী শিক্ষকৰ কম্পিউটাৰত বহুত বেছি জ্ঞান থাকিব লাগিব কাম কৰিব লাগিব প্ৰতিগৰাকী শিক্ষকে শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰৰ ব্যৱস্থাটোৰ পৰাই শিক্ষা বিভাগ দূৰত থাকিব লাগিব অন্যথা আমি কেতিয়াও কোৱালিটিত ফোকাস কৰিব নোৱাৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকী শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাব লাগিব অন্যথা আমি কেতিয়াও কোৱালিটিত ফোকাস কৰিব নোৱাৰিম বুলি মন্তব্য পশ্চিম কাৰ্বি আংলং আৰু চিৰাঙৰ গুৰুত্বপূৰ্ণ ফলাফল বেয়া হোৱাৰ কাৰণ শিক্ষক নিজেই দূৰণিবতীয়া ঠাইলৈ যাব নিবিচাৰে শিক্ষক প্ৰাক্তন শিক্ষক আৰু শিক্ষাবিদসকললৈ ৰাজ্যত গঠন কৰা হ'ব শিক্ষা আয়োগ এখন বিদ্যালয়ৰ প্ৰতিটো ক্লাছত এজনকৈ শিক্ষক থকাৰ ব্যৱস্থা কৰিব লাগে বিদ্যালয়ৰ সংখ্যা নহয় শিক্ষকৰ সংখ্যাহে বৃদ্ধি কৰিব লাগে বিএড ডিএলএডৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত 8 মাহ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব 8 মাহৰ অভিজ্ঞতা থাকিলে শিক্ষক পদত পোনপটীয়া নিযুক্তি লাভ কৰিব আজি ডাঙৰ মন্তব্য 15টাকৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ খবৰ হৈছে বা ৰাজপথত নিষিদ্ধ মাংসক লৈ ডাঙৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো নিষিদ্ধ মাংসক লৈ গোলকগঞ্জত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে পোকালাগি চতুৰ্থ খণ্ড গাঁৱৰ পথত নিষিদ্ধ মাংস পোৱাক লৈ উত্তেজনা পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ঘটনাস্থলীত হাৰালুকা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি পুৱাৰ ভাগতে কোনো দুষ্কৃতিকাৰীয়ে ঘটনা সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ পূৰ্বতে কেইবাবাৰো এনে ঘটনা সংঘটিত হৈছে সেই অঞ্চলত আৰক্ষীক বাৰম্বাৰ অৱগত কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিষিদ্ধ মাংসক লৈ এইদৰে গোলকগঞ্জত উত্তেজনা পৰৱৰ্তী খবৰ বিজেপি নেতাৰ বাসগৃহত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে বোমা নিক্ষেপ ধাৰাসাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ পশ্চিমবংগত বিজেপি প্ৰাক্তন সাংসদৰ ঘৰত দুৰ্বৃত্তে চলাইছে আক্ৰমণ প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰলৈ বোমা নিক্ষেপ ধাৰাসাৰ গুলীবৰ্ষণ নিশা 10:30 বজাৰ লগে লগেই প্ৰাক্তন সাংসদজনৰ ঘৰত আক্ৰমণ চলাইছে দুৰ্বৃত্তই 24 পৰগনা জিলাৰ ভাটপাৰাত থকা ঘৰত অতৰ্কিতে আক্ৰমণ চলাইছে দুৰ্বৃত্তই কেইবাজনীয়া দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত এজন যুৱক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ উপস্থিতিতে বোমা নিক্ষেপ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ পশ্চিমবংগত বিজেপি প্ৰাক্তন সাংসদৰ ঘৰত আক্ৰমণ চলাইছে দুৰ্বৃত্তই আন এটা খবৰ হৈছে মন্ত্ৰী অশোক সিংহালৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে খৰব হৈ পৰিছে আজি বিধায়ক আমিনুল ইছলাম বিধায়ক আমিনুল ইছলামে কয় যে মুছলমানসকলে নিজৰ নীতি নিয়ম অনুসৰি জীৱন নিৰ্বাহ কৰে কোনে পায়জামা কিমান ওপৰত পিন্ধে সেইটো চিন্তা কৰাতকৈ অসমৰ উন্নয়নৰ কথা চিন্তা কৰক মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ সকলো মুছলমানক অপমান কৰিছে মন্ত্ৰী অশোক সিংহালৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে আজি আইপিএলত হায়দৰাবাদ বনাম লক্ষ্ণৌ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি সন্ধিয়া 7:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব আজি হায়দৰাবাদ বনাম লক্ষ্ণৌৰ এই হাই ভোল্টেজ মেচখন আন এটা ডাঙৰ খবৰ হৈছে চৰকাৰী আঁচনিৰ নামত আপোনাৰ পৰা কোনোবাই টকা বিচাৰিছে নেকি যদিহে টকা বিচাৰিছে এই মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা 6টাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে চৰকাৰী ঘৰ ৰেচন কাৰ্ড অৰুণোদয়ৰ নামত আপোনাৰ পৰা কোনোবাই যদি ঘুষ বিচাৰিছে তেন্তে আপুনি অভিযোগ দাখিল কৰক আপোনাক কোনোবাই চৰকাৰী আঁচনি দিম বুলি কৈ ঘুষ বিচাৰি হাৰাশাস্তি কৰিছে নেকি যদিহে কৰিছে তেন্তে চিন্তা কৰিব নালাগে আপোনাৰ কাষত আছে চৰকাৰ আপোনাৰ বাবে আপোনাৰ সহায়ৰ বাবে আপুনি ফোন কৰিব পাৰিব জেললৈ যাব লাগিব ঘুষখোৰ ব্যক্তি আপোনাৰ বাবে 6টাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে নম্বৰ কেইটা মনত ৰাখক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুকলি কৰিছে 6026901243 আন এটা নম্বৰ হৈছে 180034537767
180034536767 এইদৰে কেইবাটাও বিশেষ নম্বৰ মুকলি কৰা হৈছে ইমেইল এটাও মুকলি কৰা হৈছে complaints.vsc@gmail.com এই ইমেইলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব চৰকাৰী কামৰ বাবে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিৰ বাবে ঘৰৰ বাবে যদি আপোনাৰ পৰা ঘুষ বিচাৰিছে তেন্তে আপুনি এই কেইটা নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব